সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম আমেৰে মালপোৱা পিঠা। আৰু জুন জুলাই মাহত আম ভালকৈ পকে গছত, আৰু গছৰ পকা আমেৰে এনেকৈ মালপোৱা পিঠা বনাই খাবলৈ বহুত টেষ্টি হয়। সেইকাৰণে আজি আমেৰে মালপোৱা পিঠামান আহকচোন বনাওঁ। আমেৰে মালপোৱা পিঠা বনাবলৈ এয়া চাওক, লোকেল আম লৈ লৈছোঁ গছৰ। প্ৰথমতে মই আমখিনি ভালকৈ ধুই মেলি তাৰপিছত এয়া বাকলি গুচাই ধুনীয়াকৈ ৰেডি চাইছেনে বাৰু বাৰীৰ আমৰ কালাৰ ইমান যে ধুনীয়া পকি কিনি। আৰু চাওক ইয়াত অলপ বি দৰৱ নাই, সেইকাৰণে বাৰীৰ আমৰ কালাৰ এনেকুৱাকৈ ধুনীয়াকৈ আহিছে, কিন্তু বজাৰৰ আমৰ কালাৰ এনেকুৱাকৈ নাহে। মই আমখিনি কাটি বাকলি গুচাই একটা মিক্সিং জাৰত পেষ্ট কৰি লৈছোঁ। আৰু এয়া চাওক মই পেষ্ট বনাই লৈছোঁ, ইমান ধুনীয়াকৈ আহিছে কালাৰ। চাইছেনে বাৰু আপোনালোকে? এয়া চাওক। ইপিনে মই 1.5 টেমামান চাউল তিয়াই থৈ দিছিলোঁ 10-15-20 মিনিট কাৰণে। আৰু তাৰপিছত চাউলখিনি তিয়াই কিনি ভালকৈ ভাল পানীৰে ধুই মেলি তিয়াই থৈ দিছিলোঁ। তাৰপিছত মই এনেকৈ ড্ৰাইকৈ পিচি লৈছোঁ মিক্সিং জাৰত। এয়া চাওক মই চাউলখিনি এনেকৈ পিচি আৰু এটা চাকনি লৈ লৈছোঁ ধুনীয়াকৈ। মানে গুটিখিনি থাকিলে আকৌ মালপোৱা পিঠাটো হ'বলৈ অসুবিধা হ'ব, সেইকাৰণে এনেকুৱাকৈ ধুনীয়াকৈ মই চাকনি এটাৰ সাহায্যত ধুনীয়াকৈ চালি লৈছোঁ। চাইছেনে বাৰু এয়া? আৰু বাচিছে যিখিনি সেইখিনি আকৌ মিক্সিং জাৰত আকৌ পেষ্ট কৰি ল'ম। তাৰপিছত আকৌ এনেকুৱাকৈ চাকি ল'ম। আৰু এনেকুৱাকৈ 2-3বাৰকৈ এনেকুৱাকৈ কৰি গোটেইখিনি মই এনেকুৱাকৈ যোগাৰ কৰি লৈছোঁ। মই 1.5 পোৱা চাউলৰ গুড়ি এনেকুৱা প্ৰচেছতে গোটেইখিনি এনেকৈ চাকনিৰ সাহায্যত চালি কিনি দি দিছোঁ। এতিয়া মই আম পেষ্ট কৰি ৰাখিছিলোঁ, আমখিনি দি দিলোঁ। আমখিনি দি কিনি আৰু এনেকুৱাকৈ ধুনীয়াকৈ মই চামুচ এটাৰ সাহায্যত লৰাই আমখিনি চাকি ল'ম। আৰু আমত গুটি আৰু এনেকুৱা লিখা থাকে, অলপমান পাতো লিখা থাকে, সেইকাৰণে এনেকুৱাকৈ চাকি ল'লে ভাল হয়। নহ'লে বহুত দিগদাৰী হয় পিছত বনাবলৈ, এনেকুৱা পিঠা বা পকৰা বনাবলৈ। সেইকাৰণে মই এনেকৈ চাকনিৰ সাহায্যত চাকি লৈছোঁ। আপোনালোকে এনেকৈ বনালে চাকি ল'ব। আৰু আপোনালোকে কোনে আমৰ লগত এনেকৈ মালপোৱা বনাই খাইছে কমেণ্ট কৰি জনাব। আৰু নেখালে খাই চাব। আৰু এতিয়া আমৰ ছিজন জুন জুলাই মাহ, আৰু এনেকৈ বনাই খাব লাগে। আৰু ময়ো বনাইছোঁ এবাৰ, বনাই কিনি খাইছোঁ, খাবলৈ ভালেই হৈছিলে। আৰু আমৰ এটা চেণ্ট মাৰে, আৰু আম দিয়াৰ কাৰণে কালাৰটো এনেকুৱাকৈ ধুনীয়াকৈ এনেকৈ আমৰ কালাৰ আহে মালপোৱা। আৰু মই চেনিৰ লগত বনাইছোঁ, আপোনালোকে গুড়ৰ লগত বনাব পাৰে। আৰু মই চেনিৰ লগতে বনাইছোঁ। আৰু এয়া চাওক মই চাকনিত ধুনীয়াকৈ চাকি লৈছোঁ। আৰু ইপিনে আৰু ইমানখিনি বাচি গ'ল, আকৌ মিক্সিং জাৰত দি কিনি পেষ্ট কৰি ল'ম। পেষ্ট কৰি কিনি আকৌ এবাৰ চাকনিৰ সাহায্যত চাকি ল'ম। আৰু এতিয়া আৰু নিগিৰে গুটি আৰু এনেকুৱা পাত লিখীয়া হৈ আছে। লোকেল আমত এনেকৈ থাকেই বাৰু, লোকেল আমটো খালে দাঁতত বি এনেকৈ পাতৰ লিখীয়া লাগি থাকে। সেইটো বস্তুটো চাকনি এনেকুৱাকৈ চাকি ল'লে ভাল হয়। আৰু তাৰপিছত এয়া আকৌ এবাৰ দি দিলোঁ। আকৌ এবাৰ মিক্সিং জাৰত পিচি ল'ম ধুনীয়াকৈ। পিচি মেলি আকৌ এবাৰ ঢালি এনেকুৱা চাকনিৰ সাহায্যত চাকি ল'ম। আৰু চাইছেনে বাৰু এয়া আমৰ কালাৰ এনেকুৱা ধুনীয়াকৈ আহিছে। আৰু লগত মই চেনিও পেষ্ট কৰি ল'ম, পেষ্ট কৰি কিনি চেনিও দি দিম। আমৰ লগত চাউলখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া মই চেনি দি দিছোঁ 1.5 কাপমান। আৰু মিক্সি জাৰত চেনিখিনি মিক্সিং জাৰত পেষ্ট কৰি দিছোঁ। আৰু লগত দি দিছোঁ ময়দা। মই 1.5 কাপমান চেনি দিলোঁ মিক্সিং জাৰত পিচি কিনি। তাৰপিছত দি দিলোঁ 1 কাপমান, 4 কাপৰ 1 কাপ ময়দা দি দিলোঁ। আৰু 4 কাপৰ 1.5 কাপ চেনি দি দিলোঁ। চেনিখিনি মই মিক্সিং জাৰত পিচি লৈছোঁ। আৰু ময়দাৰ লগত ময়দা দি দিলোঁ 1.5 কাপ, চেনি মিক্সিং জাৰত পিচি কিনি চেনি দি দিলোঁ 1.5 কাপ। আৰু লগত দি দিলোঁ চাউল দিছিলোঁ 1.5 কাপ। আৰু আম দিলোঁ 8টামান আমৰ ৰস। আৰু লগত সোৱাদ অনুসাৰে নিমখ দি কিনি এতিয়া ধুনীয়াকৈ মই মিলাই লৈছোঁ, বেটাৰটো বনাই লৈছোঁ। চাইছেনে বাৰু? আৰু আম দিয়াৰ কাৰণে কালাৰটো চাইছে, এনেকুৱাকৈ হালধীয়া কালাৰ আহিছে। আৰু এতিয়া মই বেটাৰটো বনাই কিনি আধা ঘণ্টাৰ কাৰণে ৰেষ্টত ৰাখি দিম। তাৰপিছত মই পিঠাখিনি ভাজি ল'ম। আৰু এয়া চাওক মই ধুনীয়াকৈ মিলাই লৈছোঁ। চাইছেনে বাৰু? বেটাৰটো এনেকুৱাকৈ বনাইছোঁ। আৰু কালাৰটো চাইছে, সোৱাদ অনুসাৰে নিমখ দি দিছোঁ। আৰু মিঠাটো আপোনালোকৰ নিজৰ আন্দাজতে দিব। মই 1.5 কাপমান দিছিলোঁ চেনি। আৰু চেনিটো মই মিক্সিং জাৰত পিচি দিলে ভাল হয়। আৰু লগত দি দিছিলোঁ আমৰ ৰস, আৰু অলপমান ময়দা, আৰু আধা কাপমান চুজিও লগত দি দিছিলোঁ। এনেকুৱাকৈ মই ধুনীয়াকৈ বেটাৰটো বনাই লৈছোঁ। চাইছেনে বাৰু? এনেকুৱাকৈ হ'ব লাগিব। এনেকুৱাকৈ চব পাৰফেক্ট হৈ গ'লে আৰু আপোনালোকৰ পিঠা ধুনীয়াকৈ হৈ যাব। আৰু এনেকুৱাকৈ মই বনাম। আৰু
কিবা আমৰ ৰসৰ লগত মালপোৱা আৰু কাঠলৰ ৰসৰ লগত বি মালপোৱা বনাব পাৰে, পিঠা বনাব পাৰে। আৰু এতিয়া জুন জুলাই মাহত আম কাঠল পাকে, আম কঁঠালৰ পৰা খাব লাগে আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ বনাই লৈছোঁ। আৰু এতিয়া মই আৰু অলপমান ধুনীয়াকৈ মিলাই ল'ম। আৰু যিমান মিলাব আপোনালোকে সিমানে ভাল হয় আৰু পিঠা ফুলে বেছি, সেইকাৰণে এনেকুৱাকৈ মিলাব লাগে। আৰু এয়া চাওক, মই এনেকুৱাকৈ ঘনটো ৰাখিম, ইয়াতকৈ কমো নিদিওঁ, বেছি নিদিওঁ। আৰু মই পানী অলপমান বি দিয়া নাই, চাউল পানীৰ লগতে পিচিছিলোঁ, সেইকাৰণে আৰু চাউল দিয়া নাই। আমত বি ৰস আছিলে। এয়া ঢাকনি লগাই মই ৰাখি দিছোঁ আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টা পিছত মই আহিছোঁ, চাইছেনে মোৰ বেটাৰ এনেকুৱাকৈ আহিছে। আৰু এতিয়া মই বনাই ল'ম, ভাজি চাম হয় না নহয়, কেনেকুৱা হয় আপোনালোকক দেখাম। আহকচোন ভাজোগৈ। আৰু হৈ গ'ল ৰেডি, আৰু ভাজোঁ। ইপিনে মই গেছত কেৰাহী বহাই আৰু এয়া কেৰাহীত মই দি দিছোঁ পিঠা। এয়া চাওক মোৰ পিঠা। আৰু মই ৰিফাইন তেল লৈ লৈছিলোঁ, আপোনালোকে ৰিফাইন তেল ল'ব, যি তেল লয় ল'ব, আৰু ৰিফাইন তেলতে ভাজিলে ভাল। আৰু এয়া চাওক মই বনাই আছোঁ। এটা দিছিলোঁ, ভালে ওলালে। প্ৰথমতেতো মই ভাবিছোঁ ফুলিব না নুফুলিব, ভাল হ'ব না নহ'ব, কিন্তু ভালেই হৈছিলে। আৰু এয়া চাওক কালাৰটো চাইছেনে আপোনালোকে, আমৰ কালাৰ আহি গ'ল। আৰু চেনি দিছোঁ, কিন্তু বগা হ'ব লাগে, কিন্তু বগা হোৱা নাই, এনেকুৱাকৈ কালাৰ আহিছে। আৰু মোৰ পিঠাখিনি এনেকুৱাকৈ ফুলিছে আৰু চাবলৈ এনেকুৱা হৈছে। আৰু চাবলৈ যিটো বস্তু ভাল হয় চাগে খাবলৈও ভাল হ'ব। আৰু এনেকুৱাকৈ মই আমৰ মালপোৱা বনাই আছোঁ, ভাজি আছোঁ। আৰু আগত বি দুটা ভাজিছিলোঁ, আৰু এইপিনে আৰু এইটো ভাজি আছোঁ। চাওক এনেকুৱাকৈ আহিছে, আৰু অলপমান টাইম লাগে ভাজোঁতে। এয়া চাওক আৰু এটা দি আছোঁ, এয়া দিলোঁ কেৰাহীত, চাইছেনে বাৰু। উঠোঁতে অলপমান টাইম লাগে বাৰু। আৰু এয়া চাওক এনেকুৱাকৈ আৰু ধুনীয়াকৈ ওলাই আহিলে। আৰু এতিয়া উল্টাই দিব লাগিব। আৰু এয়া মই ইপিনে চাইডে কিবা সৰু সৰু গিৰে যে, সেইখিনি উঠাই পেলাই দিব লাগে। আৰু এনেকুৱাকৈ মই অলপমান তেল দি দিছোঁ, আৰু সোনকালে ফুলিব। আৰু এয়া চাওক এইপিনে ভাজি কিবা ফুলিছে, উল্টাই দিছোঁ। আৰু এনেকুৱা প্ৰচেছতে মই গোটেইখিনি পিঠা ভাজি লৈছোঁ। আৰু এয়া চাওক এনেকুৱাকৈ বনাই আছোঁ। অকল বেটাৰটো বনোৱা সময়তে মানে ভালকৈ চব জোখত হ'লে আৰু পিঠাটো হ'বলৈ মানে কোনো অসুবিধা নহয়। আৰু মানে বেটাৰটো বনোৱা সময়তে আপোনালোকে চব বস্তু জোখত দিব লাগে, তেতিয়া ধুনীয়াকৈ ফুলে। আৰু এনেকুৱাকৈ মই বনাই লৈছোঁ। আৰু লগত মই নিৰামিষৰ চব্জি আছিলে, চব্জিৰ লগত চব কৰিছোঁ। আৰু এনেকুৱাকৈ বনাই খাইছোঁ। আপোনালোকে সকলোৱেও বনাই খাব। আৰু ছিজনটো গুচি গ'লে আৰু পিঠাটো খোৱা নহ'ব, সেইকাৰণে ছিজনটো থাকোঁতে, আম থাকোঁতে আপোনালোকে সকলোৱে বনাই খাব। আৰু যোনে যোনে খোৱা নাই সিহঁতে বনাই খাব, আৰু যোনে খাইছে। আৰু আমৰ লগত এনেকুৱা মালপোৱা আপোনালোকে কোনে কোনে বনাইছে কমেণ্ট কৰি জনাব। আৰু খাবলৈ যে যি টেষ্টি হৈছিলে নক'ব। আৰু গাখীৰ চাহৰ লগত খাবলৈ আৰু ভাল লাগিব। আৰু ঘুগনিৰ লগত, ৰুটিৰ কিবা চব্জিৰ লগত, নিৰামিষ চব্জিৰ লগত, ঘুগনিৰ লগত খাবলৈ আৰু ভাল হয়। আৰু আমি নিৰামিষ চব্জিৰ লগতে যোৱাকালি খাইছিলোঁ, আৰু বহুত টেষ্টি হৈছিলে খাবলৈ। আৰু চাওক এনেকুৱাকৈ ফুলিছে। আৰু কেৰাহীত মই তেল ইমানো দিয়া নাই, এক পোৱামান তেল দিছোঁ। এইটো তেলতে মই গোটেইখিনি পিঠা ভাজি লৈছোঁ। আৰু এনেকৈ সৰু কেৰাহী ল'লে আৰু তেল কম লাগে, আৰু পিঠাটো ভাজোঁতেও ভাল হয়। আৰু সোনকালে ফুলে সৰু কেৰাহীত। আৰু ডাঙৰ কেৰাহীত তেল আধা লিটাৰো পাত্তা নাপাব। আৰু এয়া চাওক, আৰু গোটেইখিনি পিঠা এনেকুৱা প্ৰচেছতে মই ভাজি নমাই লৈছোঁ। আৰু এয়া চাওক মোৰ তেলো কমি গ'ল, আৰু পিঠা গোটেইখিনি হৈয়ে গ'ল। আৰু ভাজি হৈ গ'ল, আৰু অলপমান আছে, আৰু এইখিনি ভাজিলে হৈ যাব। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে সকলোৱে সহযোগ কৰি চাব। আৰু এনেকুৱাকৈ আমৰ ৰসৰ লগত মালপোৱা পিঠা বনাই খাব আপোনালোকে সকলোৱে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু চাইছেনে বাৰু মোৰ পিঠা এনেকুৱাকৈ হৈছে। আপোনালোকে সকলোৱে বনাই খাব দেই। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।